শৰ্মাৰ বিৰুদ্ধে ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে হানি ট্ৰেপিংৰ কবলত পৰাৰ ইতিমধ্যে অভিযোগ উত্থাপন হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে এই কথা ভাদিল হৈছে এই কথা এতিয়া ৰাজহুৱা হৈছে দুগৰাকী মহিলাই হানি ট্ৰেপিংৰ ইতিমধ্যে ভয়ংকৰ ষড়যন্ত্ৰ ৰচিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হানি ট্ৰেপিংৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আৰু এই কথা এতিয়া পোহৰলৈ অহা পৰিলক্ষিত হৈছে ইতিমধ্যে সংবাদ মাধ্যমৰ সন্মুখত হিমন্ত বিশ্ব শৰ্মাই এই কথা ভাদিল কৰিছে এই কথা খদৰি কৰিছে দুগৰাকীকৈ মহিলাই হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যালয়লৈ আহি মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ আহিছিল মিঠা মিঠা কথাৰে হিমন্ত বিশ্ব শৰ্মাক ভুলাবলৈ চেষ্টা কৰিছিল কিন্তু চতুৰ হিমন্ত বিশ্ব শৰ্মাই সেই ভুলা কথাত এক প্ৰকাৰ প্ৰলোভিত নহয় সকলো কথা গম পাইছিল তাৰ পিছতে কাৰ্যালয়ৰ পৰা সন্মানে দুইগৰাকী মহিলাকে বিদায় দিছিল এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ হিমন্ত বিশ্ব শৰ্মা হানি ট্ৰেপিংৰ কবলত পৰাৰ সম্পূৰ্ণৰূপে কবলত পৰিলেহেঁতেন যদিহে চতুৰ হিমন্ত বিশ্ব শৰ্মাই সকলো কথা গম নাপেলেহেঁতেন ইতিমধ্যে দুগৰাকীকৈ মহিলাই এই মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ আহি হিমন্ত বিশ্ব শৰ্মাক মিঠা মিঠা কথাৰে প্ৰলোভিত কৰিবৰ কাৰণে চেষ্টা কৰিছিল এই তথ্য ইতিমধ্যে প্ৰকাশ হৈছে এই মুহূৰ্তত আমি গ্ৰাফিক্স পেজৰ সহায়ত সবিশেষ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে হানি ট্ৰেপিংৰ ভয়ংকৰ ষড়যন্ত্ৰ ঝাৰখণ্ডৰ পৰা মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ আহিছিল দুইগৰাকী মহিলা আৰু মিঠা কথাৰে মুখ্যমন্ত্ৰীক প্ৰলোভিত কৰাৰ চেষ্টা চলাইছিল হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীয়ে ভদ্ৰভাৱে দুইকে বিদায় দিয়ে কাৰ্যালয়ৰ পৰা ঝাৰখণ্ডৰ এজন শীৰ্ষ আৰক্ষী বিষয়াই ধন দিছিল দুই মহিলাক আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তৰ আজিৰ দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ বুলি ক'ব লাগিব কিয়নো ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হানি ট্ৰেপিংৰ কবলত পৰাৰ দিশে আগবাঢ়িছিল দুগৰাকীকৈ মহিলাৰ ভুলা প্ৰলোভিত কথাত এক প্ৰকাৰ প্ৰলোভিত নহয় হিমন্ত বিশ্ব শৰ্মাই এক প্ৰকাৰ এই কবলৰ পৰা বাছি আহিবলৈ সক্ষম হৈছে শীৰ্ষ বিষয়াৰ পৰামৰ্শ মতে হানি ট্ৰেপিংৰ চেষ্টা চলাইছিল হিমন্ত বিশ্ব শৰ্মাক আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তৰ আজিৰ দিনটোৰ চৰ্চিত খবৰ বুলি ক'ব লাগিব কিয়নো ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হানি ট্ৰেপিং কৰাৰ ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল হিমন্ত বিশ্ব শৰ্মাক লৈ দুগৰাকী মহিলা মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ পঠিয়াই দিয়া হৈছিল প্ৰলোভিত কৰিছিল হিমন্ত বিশ্ব শৰ্মাক মিঠা মিঠা কথা কোৱা হৈছিল হিমন্ত বিশ্ব শৰ্মাক এই ঘটনা সংঘটিত হৈছিল ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনৰ সময়তে এনে ধৰণৰ ঘটনা সংঘটিত হৈছিল আৰু তাৰ পিছতে এতিয়া এই কথা পোহৰলৈ অহা পৰিলক্ষিত হৈছে ঝাৰখণ্ডৰ এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই ধন দিছিল সমগ্ৰ বিষয় খণ্ডত আৰু শীৰ্ষ আৰক্ষী বিষয়াৰ পৰামৰ্শ মতে এই সমগ্ৰ পৰিকল্পনা ৰচনা কৰা হৈছিল আৰক্ষী বিষয়াই ধন দি পঠাইছিল এই দুইগৰাকী মহিলাক আৰু দুইগৰাকী মহিলাই আৰক্ষী হিমন্ত বিশ্ব শৰ্মাৰ এক প্ৰকাৰ হানি ট্ৰেপিং কৰিবৰ কাৰণে চেষ্টা কৰিছিল কিন্তু চতুৰ হিমন্ত বিশ্ব শৰ্মাই সকলো কথা গম পাইছিল মিঠা কথাত প্ৰলোভিত নহৈ দুইগৰাকী মহিলাক সন্মানে পঠিয়াই দিছিল কাৰ্যালয়ৰ পৰা তাৰ পিছতে কথমপি ৰক্ষা পৰিছিল হিমন্ত বিশ্ব শৰ্মা এই মুহূৰ্তৰ আজিৰ দিনটোৰ চৰ্চিত খবৰ বুলি ক'ব লাগিব কিয়নো হিমন্ত বিশ্ব শৰ্মা এগৰাকী মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী আৰু প্ৰবল প্ৰতাপী এগৰাকী মুখ্যমন্ত্ৰী বুলি ক'ব লাগিব আৰু এই মুখ্যমন্ত্ৰীগৰাকীকে এনেধৰণে এতিয়া হানি ট্ৰেপিংৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল তাৰ পিছতে কিন্তু এই ষড়যন্ত্ৰত ভৰি নপৰিল হিমন্ত বিশ্ব শৰ্মাৰ সকলো কথা গম পাইছিল সকলো কথা বুজিছিল তাৰ পিছতে কাৰ্যালয়ৰ পৰা সন্মানে দুইগৰাকী মহিলাকে পঠিয়াই দিছিল ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী কাৰ্যালয়লৈ আহিছিল এই দুই মহিলা আৰু ঝাৰখণ্ডৰ পৰা মুখ্যমন্ত্ৰী কাৰ্যালয়লৈ আহিছিল এই দুইগৰাকী মহিলা আৰু মিঠা কথাৰে প্ৰলোভিত কৰিবৰ কাৰণে চেষ্টা কৰিছিল দুইগৰাকী মহিলাই হিমন্ত বিশ্ব শৰ্মা কিন্তু হিমন্ত বিশ্ব শৰ্মাই সকলো কথা গম পাইছিল সকলো কথা গম পাই কিন্তু এই বিষয়ত আগবাঢ়া নাছিল ভৰি দিয়া নাছিল সন্মানে দুইগৰাকী মহিলাক আঁতৰাই পঠাইছিল কাৰ্যালয়ৰ পৰা বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত সংঘটিত হৈছিল এই ঘটনা কিন্তু সমান্তৰালভাৱে আন এটা ঘটনা পোহৰলৈ আহিছে এতিয়া প্ৰশ্ন কৰিছে ঝাৰখণ্ডৰ প্ৰাক্তন যিগৰাকী মুখ্যমন্ত্ৰী আছিল বাবুলাল মাৰাণ্ডী এতিয়া প্ৰশ্ন উত্থাপন কৰিছে কেইবাটাও প্ৰশ্ন উত্থাপন কৰি তেওঁ কৈছে এতিয়া যিগৰাকী মুখ্যমন্ত্ৰী ঝাৰখণ্ডৰ যিগৰাকী বৰ্তমানৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেন আৰু হেমন্ত সোৰেনলৈ এতিয়া প্ৰশ্ন উত্থাপন কৰিছে তেওঁ কৈছে ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনৰ সময়ত ঝাৰখণ্ডৰ কোনজন জ্যেষ্ঠ আৰক্ষী বিষয়াই অসমৰ মুখ্যমন্ত্ৰীক ষড়যন্ত্ৰৰ জৰিয়তে ফান্দত পেলাবলৈ চেষ্টা কৰিছিল সেয়া সকলো কথা ওলাই পৰিব
লাগিব দিল্লী আৰু গুৱাহাটীলৈকে কাৰোবাক পঠিয়াই দিছিল কোন কাৰোবাক পঠিয়াই দিছিল হেয়া সকলো তথ্য সহকাৰে অতি শীঘ্ৰে প্ৰমাণ আৰু প্ৰকাশ কৰা হ'ব 1 নম্বৰ প্ৰশ্ন 2 নম্বৰ কৰিছিল মুখ্যমন্ত্ৰী হেমন্ত সোৰেনজী এই সকলোবোৰ ঘৃণনীয় কাম আপোনাৰ জ্ঞানেৰে হৈছিল নে আপোনাৰ অজ্ঞাতে হৈছিল এই কথা আপুনি প্ৰকাশ কৰা বৰ্তমান সময়ত উচিত আৰু তৃতীয় প্ৰশ্ন কৰিছে হেমন্তজী যিজন বিষয়াই পদ আৰু ধনৰ লোভত দেশৰ উচ্চ পদবীত থকা এজন ব্যক্তিৰ বিৰুদ্ধে এনে ঘৃণনীয় কাণ্ড কৰা আৰু ষড়যন্ত্ৰ কৰিবলৈ সাহস কৰিব পাৰে তেওঁ বেয়া সময় আহিলে নিজৰ সুবিধাৰ বাবেও আপোনাৰ লগত এনেকুৱা ঘৃণনীয় আৰু লেতেৰা কাম কৰিব নোৱাৰে বুলি আপুনি নাভাবেনে এই প্ৰশ্ন এতিয়া হেমন্ত সোৰেনলৈ উত্থাপন কৰিছে প্ৰাক্তন ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী বাবুলাল মাৰাণ্ডীয়ে চতুৰ্থ প্ৰশ্ন উত্থাপন কৰিছে বাইদেউ আপোনালোককো কওঁ যে এই সময়ত এই সকল লোকে আপোনাৰ কাৰ্যালয়ৰ পৰা বিখত বিৱৰণ লিখিছিল আৰু আপোনাৰ বিৰুদ্ধে খু আৰু বাও হাত দুইখন হাতৰে স্বাক্ষৰিত নথিপত্ৰৰ সৈতে 100ৰো অধিক বেনামী অভিযোগ পত্ৰ প্ৰেৰণ কৰাৰ কামটো হাতত লৈছিল এনে ধৰণে এতিয়া কেইবাটাও প্ৰশ্ন উত্থাপন কৰিছে হেমন্ত সোৰেনজীলৈ প্ৰশ্ন উত্থাপন কৰিছে প্ৰাক্তন ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী বাবুলাল মাৰাণ্ডীয়ে হেমন্ত সোৰেনলৈ প্ৰশ্ন উত্থাপন কৰি এই এনে ধৰণে এতিয়া প্ৰশ্ন উত্থাপন কৰা পৰিলক্ষিত হৈছে আমি এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ বুলি ক'ব লাগিব কিয়নো হিমন্ত বিশ্ব শৰ্মা হানি ট্ৰেপিঙৰ কবলত পৰাৰ পৰা কথমপি ৰক্ষা পৰিছে ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনত কি কৈছিলে হিমন্ত বিশ্ব শৰ্মাই কেনেদৰে ঘটনা সংঘটিত হৈছিলে কোন আহিছিলে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ কেনেদৰে কথা পাতিছিলে কি কৈছিলে সকলো কথা আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে মন্তব্য কৰিছে আমি পুনে সেই মন্তব্য শুনাই ল'বৰ চেষ্টা কৰিছো ইলেকশন হৈ আছিলে তেতিয়া দুগৰাকী মহিলাক মোৰ অফিচলৈকে পঠিওৱা হৈছিলে আৰু মোৰ লগত তেওঁলোকে অলপ বেলেগ ধৰণে কথা পতাৰ চেষ্টা কৰিছিলে তেতিয়া মই অলপমান সন্দেহ হৈ তেওঁলোকক যি ধৰণে বিদায় দিব লাগে মই বিদায় দিছিলোঁ এতিয়া ৰাতিপুৱা ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী প্ৰাক্তন মুখ্যমন্ত্ৰী বাবুলাল মাৰাণ্ডী এটা টুইট কৰিছে যে মোক কৰবাত ফচাবৰ কাৰণে এটা ষড়যন্ত্ৰ কৰা হৈছিল বুলি বিষয়টো মই ডিটেইলছ নাজানো কাৰণ মই ইতিমধ্যে মিটিঙত ওলাই আহিলো মই মাত্ৰ টুইটটো পঢ়িছো ৰাতি মই বাবুলাল মাৰাণ্ডীৰ লগত কথা পাতিম তেতিয়া মই গোটেই কথাখিনি গম পাম মই নাভাবো কাৰো লগততো মোৰ ব্যক্তিগত শত্ৰুতা নাই হলে যদি পলিটিকেল হ'ব বেলেগ কথাই ক'লে ঝাৰখণ্ডৰ যেতিয়া ইলেকশ্যন হৈ আছিলে তেতিয়া দুগৰাকী মহিলাক মোৰ অফিচলৈকে পঠিওৱা হৈছিলে আৰু মোৰ লগত তেওঁলোকে অলপ বেলেগ ধৰণে কথা পতাৰ চেষ্টা কৰিছিলে তেতিয়া মই অলপমান সন্দেহ হৈ তেওঁলোকক যি ধৰণে বিদায় দিব লাগে মই বিদায় দিছিলোঁ এতিয়া ৰাতিপুৱা ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী প্ৰাক্তন মুখ্যমন্ত্ৰী বাবুলাল মাৰাণ্ডী এটা টুইট কৰিছে যে মোক কৰবাত ফচাবৰ কাৰণে এটা ষড়যন্ত্ৰ কৰা হৈছিল বুলি বিষয়টো মই ডিটেইলছ নাজানো কাৰণ মই ইতিমধ্যে মিটিঙত ওলাই আহিলো মই মাত্ৰ টুইটটো পঢ়িছো ৰাতি মই বাবুলাল মাৰাণ্ডীৰ লগত কথা পাতিম তেতিয়া মই গোটেই কথাখিনি গম পাম মই নাভাবো কাৰো লগততো মোৰ ব্যক্তিগত শত্ৰুতা নাই হলে যদি পলিটিকেল হ'ব বেলেগ কথাই ক'লে ঝাৰখণ্ডৰ যেতিয়া ইলেকশ্যন হৈ আছিলে তেতিয়া দুগৰাকী মহিলাক মোৰ অফিচলৈকে পঠিওৱা হৈছিলে আৰু মোৰ লগত তেওঁলোকে অলপ বেলেগ ধৰণে কথা পতাৰ চেষ্টা কৰিছিলে তেতিয়া মই অলপমান সন্দেহ হৈ তেওঁলোকক যি ধৰণে বিদায় দিব লাগে মই বিদায় দিছিলোঁ এতিয়া ৰাতিপুৱা ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী প্ৰাক্তন মুখ্যমন্ত্ৰী বাবুলাল মাৰাণ্ডী এটা টুইট কৰিছে যে মোক কৰবাত ফচাবৰ কাৰণে এটা ষড়যন্ত্ৰ কৰা হৈছিল বুলি বিষয়টো মই ডিটেইলছ নাজানো কাৰণ মই ইতিমধ্যে মিটিঙত ওলাই আহিলো মই মাত্ৰ টুইটটো পঢ়িছো ৰাতি মই বাবুলাল মাৰাণ্ডীৰ লগত কথা পাতিম তেতিয়া মই গোটেই কথাখিনি গম পাম মই নাভাবো কাৰো লগততো মোৰ ব্যক্তিগত শত্ৰুতা নাই হলে যদি পলিটিকেল হ'ব বেলেগ কথাই ক'লে ঝাৰখণ্ডৰ যেতিয়া ইলেকশ্যন হৈ আছিলে তেতিয়া দুগৰাকী মহিলাক মোৰ অফিচলৈকে পঠিওৱা হৈছিলে আৰু মোৰ লগত তেওঁলোকে অলপ বেলেগ ধৰণে কথা পতাৰ চেষ্টা কৰিছিলে তেতিয়া মই অলপমান সন্দেহ হৈ তেওঁলোকক যি ধৰণে বিদায় দিব লাগে মই বিদায় দিছিলোঁ এতিয়া ৰাতিপুৱা ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী প্ৰাক্তন মুখ্যমন্ত্ৰী বাবুলাল মাৰাণ্ডী এটা টুইট কৰিছে যে
মোক কৰবাত ফচাবৰ কাৰণে এটা ষড়যন্ত্ৰ কৰা হৈছিল বুলি। বিষয়টো মই ডিটেইলছ নাজানো, কাৰণ মই ইতিমধ্যে মিটিঙত ওলাই আহিলো। মই মাত্ৰ টুইটটো পঢ়িছো। ৰাতি মই বাবুলাল মাৰাণ্ডীৰ লগত কথা পাতিম, তেতিয়া মই গোটেই কথাখিনি গম পাম। মই নাভাবো কাৰো লগতো মোৰ ব্যক্তিগত শত্ৰুতা নাই, হলে যদি পলিটিকেল হ'ব বেলেগ কথাই ক'লে। ঝাৰখণ্ডৰ যেতিয়া ইলেকশ্যন হৈ আছিলে তেতিয়া দুগৰাকী মহিলাক মোৰ অফিচলৈকে পঠিওৱা হৈছিলে আৰু মোৰ লগত তেওঁলোকে অলপ বেলেগ ধৰণে কথা পতাৰ চেষ্টা কৰিছিলে। তেতিয়া মই অলপমান সন্দেহ হৈ তেওঁলোকক যি ধৰণে বিদায় দিব লাগে মই বিদায় দিছিলো। এতিয়া ৰাতিপুৱা ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী প্ৰাক্তন মুখ্যমন্ত্ৰী বাবুলাল মাৰাণ্ডী এটা টুইট কৰিছে যে মোক কৰবাত ফচাবৰ কাৰণে এটা ষড়যন্ত্ৰ কৰা হৈছিল বুলি। বিষয়টো মই ডিটেইলছ নাজানো, কাৰণ মই ইতিমধ্যে মিটিঙত ওলাই আহিলো। মই মাত্ৰ টুইটটো পঢ়িছো। ৰাতি মই বাবুলাল মাৰাণ্ডীৰ লগত কথা পাতিম, তেতিয়া মই গোটেই কথাখিনি গম পাম। মই নাভাবো কাৰো লগতো মোৰ ব্যক্তিগত শত্ৰুতা নাই, হলে যদি পলিটিকেল হ'ব বেলেগ কথাই ক'লে।